হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে বিহু ভালে কুশলে গ'ল। এইফালে চাওকচোন, আমাৰ মহিলাসকলক বিহু সাজত বাৰু আমাৰ মহিলাসকলক কেনেকুৱা দেখাইছে জনাব দেই। আচলতে আজি আমাৰ সকলোবিলাক মহিলাই জেং বিহু কৰিব দেই, যিহেতু বহাগ মাহ আৰু বহাগততো বিহু মেইন হয়নে। আৰু এইফালে চাওকচোন, আমাৰ ধুনীয়া ধুনীয়া নাচনীকেইগৰাকীয়ে প্ৰেক্টিছ কৰি আছে বিহু, যিহেতু অলপ সময় পিছতে সকলোবিলাক উপস্থিত হোৱাৰ পিছত বিহু কৰিবলৈ যোৱা হ'ব। আৰু এইফালে সকলোবিলাক আহি পালে চাওকচোন আপোনালোকে অকণমান বিহু নমো নমো নাৰায়ণ প্ৰসন্ন হৰিয়ক হৰি কৰিয়ক মাৰিব নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰিয়া পৰিত্ৰাণ হৈছে গৃহস্থই এটি গুৱা পাণ অৰিহণা আৰু এটি বস্ত্ৰ আগবঢ়াই আমাৰ পৰা আশীৰ্বাদ বিচাৰিছে। হয়, তেওঁলোকৰ যাতে দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে, সেই সৰ্ব অপৰাধ মোচন কৰি তেওঁলোকৰ মনৰ বাঞ্ছা আৰু এইফালে বিহু সামৰাৰ পিছত চাহৰ যোগাৰ, জানেই নহয় চাহৰ যোগাৰ থাকে বুলি। আৰু আপোনালোকে ভাবিছে চাগে ক'ত বা বিহু মাৰিছে। আচলতে আমি থাকোঁ ONGC কলনী বাসিন্দা, আৰু আমাৰ সকলো মহিলাবিলাকে বহাগৰ বিহুত এনেদৰে জেং বিহু প্ৰত্যেকটো গলিতে আমি এনেদৰে মৰা হয় বিহু। আৰু ভাল লাগে, ফূৰ্তি ফাৰ্তাও হয়, যিহেতু বহাগ মাহ আৰু বহাগত নানাচিলে মানে কেনেকৈ হ'ব হয়নে। আৰু